নমস্কাৰ মোৰ অংকিতাৰ ইউটিউব চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ লৈ আহিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভালে লাগিব। যদি ভাল লাগে অৰ্ডাৰো কৰিব পাৰিব, স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। প্ৰথমতে চাব, মই এযোৰ খুব ধুনীয়া বগা ৰঙৰ মেখেলা চাদৰ দেখাম। আচলতে আজি গোটেইকেইযোৰ কাপোৰে বহুত বেছি ধুনীয়া হয়, সেয়েহে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব। ইয়াৰ আহল বহল ডাঙৰ দীঘলৰ লগতে মই গোটেইখিনি জনাই দিম, সেয়েহে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব। প্ৰথমতে চাব, বগা ৰঙৰ এযোৰ খুব ধুনীয়া মেখেলা চাদৰ দেখাই আছোঁ। মেৰুণ ৰংটোৰে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে আৰু একেবাৰে ডাঙৰ ডাঙৰ বুটা দিয়া হৈছে। ওৰেকা ডাঙৰ ডাঙৰ বুটা ব্যৱহাৰ কৰি কাপোৰযোৰ বনাই দিয়া হৈছে। বহুত বেছি ধুনীয়া এযোৰ হাতে বোৱা মেখেলা চাদৰ আৰু ইয়াত মীনা কৰা টাইপত দিয়া হৈছে। হালধীয়া ৰংটোৰে মাজৰ যিটো ফুলৰ কলি হয় সেইটো দিয়া হৈছে মীনা কৰা টাইপত। নিশ্চয় আপোনালোকৰ ভাল লাগিব বা মন পচন্দৰ হ'ব। যদি পচন্দ হয় তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব, স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। মোৰ ঘৰ ৰঙিয়াত আৰু আপোনালোকে কেছ অন ডেলিভাৰী ল'বলৈ গ'লে ৰঙিয়া আৰু নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। নলবাৰী মছজিদ চক যিটো ব্লু ডাৰ্ট অফিচ, তাৰে পৰা আপোনালোকে কেছ অন ডেলিভাৰী ল'ব পাৰিব বা MNC নলবাৰী ল কলেজ এইখিনিৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ দূৰৰ হ'লে মই কুৰিয়াৰ ব্লু ডাৰ্টৰ জৰিয়তে আৰু ছাৰ্ভিচ নাথাকিলে স্পীড পোষ্টত পোষ্ট অফিচৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। আৰু মই জনাওঁ যে এটা পেকিঙত 6-5 যোৰালৈকে পঠাই দিব পাৰিম, মাত্ৰ কুৰিয়াৰ চাৰ্জ 100 টকাত। এইকেইটা চাব, ইয়াৰ ছাইড পটি আৰু ব্লাউজ পিচটো বহুত বেছি আহল বহল ডাঙৰ দীঘল হয়, মই দেখাই দিছোঁ। খুব ধুনীয়া এযোৰ হাতে বোৱা ব্লাউজ পিচ আৰু ছাইড পটি থকা হাতে বোৱা মেখেলা চাদৰ। এয়া চাব, এইকেইটা হ'ব ইয়াৰ ছাইড পটিকেইটা বহুত বেছি ধুনীয়া হয়। যিহেতু বুটাটো বহুত ডাঙৰ ডাঙৰ, সেয়েহে মানে এটা ছাইডৰ ছাইড পটি কৰি বনাই দিয়া হৈছে বুটাটোৰ এটা ছাইড। এইখন চাব, ইয়াৰ মেখেলাখন হয়, মেখেলাখন আহল বহল বা ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, বহুত বেছি ধুনীয়া এযোৰ হাতে বোৱা মেখেলা চাদৰ। যিহেতু বহুতে বিচাৰি আছিল বগা ৰঙৰ মেখেলা চাদৰ আৰু যিহেতু এইযোৰ হেভি হয়, আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। এইখন মেখেলাখনো খুব ধুনীয়াকৈ মই দেখাই দিলোঁ। নেক্সট মই আন এযোৰ খুব মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ। কমলা ৰঙৰ হয়, হালধীয়া, ক'লা, সেউজীয়া এইকেইটা ৰঙেৰে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব। যদি পচন্দ হয় এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব। মই জনাইছোঁ মোৰ ঘৰ ৰঙিয়াত আৰু আপোনালোকে কেছ অন ডেলিভাৰী ল'বলৈ গ'লে ৰঙিয়া মেইন হাইৱেৰ পৰা ল'ব পাৰিব। মই যিটো লোকেশ্যন দিছোঁ এই লোকেশ্যনটোৰ পৰাহে আপোনালোকে কেছ অন ডেলিভাৰী ল'ব পাৰিব। আৰু যদি আপোনালোক দূৰৰ হয়, মই কুৰিয়াৰ ব্লু ডাৰ্টৰ জৰিয়তে পঠাব পাৰিম। কিন্তু এনেকুৱা নহয় যে মই আপোনালোকৰ ঘৰত কেছ অন ডেলিভাৰী দিব যাম, এনেকুৱা নহয়। আপোনালোকৰ প্ৰয়োজন হ'লে যদি কেছ অন ডেলিভাৰী ল'ব বিচাৰে তেনেহ'লে ৰঙিয়াৰ পৰা নলবাৰীৰ পৰাহে ল'ব পাৰিব। খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে পলম নকৰি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লৈ আনো আপোনালোকৰ মাজলৈ, সেই অফাৰ প্ৰাইজত পাবৰ বাবে চেনেলটো পলম নকৰি এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। এইখন চাব, ইয়াৰ মেখেলাখন হয়, মেখেলাখনৰ বহু ওপৰলৈকে বুটাখিনি দিয়া হৈছে। এইকেইটা চাব, ইয়াৰ ছাইড পটি হয়, ছাইড পটিকেইটা বহুত বেছি ধুনীয়া সেউজীয়া ৰংটোৰে বনাই দিয়া হৈছে। এয়া চাব, মই যিহেতু মানে ঘৰৰ ৰুমৰ ভিতৰত ভিডিঅ'বিলাক বনাই আছোঁ, সেয়েহে ভালদৰে স্পষ্ট হোৱা নাই। তথাপিও আপোনালোকৰ সুবিধাৰ্থে মই স্ক্ৰীনত ফটোখন দিয়ে দিছোঁ, যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজ ৰৈ নাযায়। আৰু যদি কাপোৰৰ ৰিলেটেড কিবা জানিবলগীয়া থাকে তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এইখন চাব, চাদৰখন খুব বেছি ধুনীয়া এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। একেবাৰে মানে মেহনত কৰি কাপোৰযোৰ বনাই দিয়া হৈছে। এটা মগৰ ডিজাইনত এই কাপোৰযোৰ বনাই দিয়া হৈছে আৰু এই কাপোৰযোৰতো যিটো গল্ডেন কালাৰ বুলি কোৱা যায়, গল্ডেন আৰু হোৱাইট কালাৰটোৰে বুটা দিয়া হৈছে আৰু মীনা কৰা টাইপত দিয়া হৈছে। এয়া চাব, মই দেখাই দিছোঁ
সৰু সৰু বুটা একেবাৰে ঘন ঘনকৈ দিয়া হৈছে বহুত বেছি মৰম লগা কাপোৰযোৰ আৰু মই আপোনালোকক ভালদৰে হয়তো দেখাব পৰা নাই কিন্তু কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় এয়া চাব মই জুম কৰি দেখাই দিছোঁ মগৰ ডিজাইনটোৰো বহুত বেছি মানে পাক আছে বহুত মেহনত কৰি দিয়া হৈছে যিহেতু আপোনালোকেও বিচাৰে অলপ হেভি ডিজাইনৰ মেখেলা চাদৰ বা মই ডেইলি চিম্পল ডিজাইনৰ লৈ আনো আপোনালোকৰ মন যায় যে ডিজাইনবিলাক বা ইউনিক ডিজাইনৰ হাতে বোৱা মেখেলা চাদৰবোৰ চাবৰ কাৰণে সেই তেনেকুৱা মেখেলা চাদৰ এযোৰ লৈ আনিছোঁ আৰু আকাশী ৰঙৰ হয় মেখেলা চাদৰযোৰ মই স্ক্ৰীনত ফটোটো দিয়ে দিছোঁ নেক্সট মই ইয়াৰ মেখেলাখন দেখাই আছোঁ মেখেলাখনো বহুত বেছি ধুনীয়া হয় আহল বহল ডাঙৰ দীঘল আছে মেখেলাখনো ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ মোৰ এই অংকিতা ৰেখা চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দৰে হাতে বোৱা মেখেলা চাদৰবোৰহে পাব ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা তেনেকুৱা নাপাব কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নেক্সট মই আন এযোৰ বেঙুনীয়া ৰঙৰ খুব মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ হালধীয়া আৰু কলা ৰংটোৰে বুটাখিনি দিয়া হৈছে আহল বহল ডাঙৰ দীঘল আছে আৰু চাব মই নিজে গাত লৈ দেখাই দিছোঁ ইয়াত আপোনালোকে ব্লাউজ পিচ আৰু ছাইড পটিও পাই যাব আৰু মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত ফেক একাউণ্ট খুলি মানুহক ঠগাই আছে তেনেকুৱা ঠগবাজিৰ প্ৰবঞ্চনাৰ বলি হ'ব লগা যাতে আপোনালোক নহয় সেইটো চাই চিতি কাপোৰ এযোৰ ল'ব কাৰণ কাপোৰ এযোৰ অনলাইনত লোৱাটো কোনো বেয়া কথা নহয় কিন্তু যাতে আপোনালোকে চাই চিতি লয় এইটো হ'ব ইয়াৰ মেখেলাৰ ডিজাইনটো আৰু নেক্সট এইকেইটা হ'ব ইয়াৰ ছাইড পটি এটা ব্লাউজৰ কাৰণে ছাইড পটি এক্সট্ৰাকৈ এয়া চাব বহুত বেছি ধুনীয়া এযোৰ মৰম লগা মেখেলা চাদৰ এইটো চাব আহল বহল ডাঙৰ দীঘল ব্লাউজ পিচ আপোনালোকে ইচ্ছা কৰিলে ডিজাইন কৰি চিলাই ল'ব পাৰিব খুব ধুনীয়াকৈ মই কাপোৰযোৰ দেখাই দিলোঁ নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ আজি মই যিকেইযোৰ কাপোৰ লৈ আনিছিলোঁ গোটেইকেইযোৰ বহুত বেছি ধুনীয়া আৰু মৰম লগা কাপোৰ ৰঙা ৰঙৰ হয় বগা আৰু কলা ৰংটোৰে বুটাখিনি দিয়া হৈছে আহল বহল ডাঙৰ দীঘল আছে ছাইড পতি বা পাৰে কোনো প্ৰয়োজন নাই ছাইডলৈকে বুটাখিনি দিয়া হৈছে এইখন চাব ইয়াৰ চাদৰখন হয় এইখন চাব ইয়াৰ চাদৰখন নেক্সট মই ইয়াৰ মেখেলাখনো আপোনালোকক ভালদৰে দেখাই দিম চাব খুব ধুনীয়াকৈ মই দেখাই দিছোঁ এইখনেই হ'ব ইয়াৰ চাদৰ মই সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত ভিডিঅ'বিলাক আপলোড কৰোঁ আপোনালোকে যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বিলাক কেনে পায় আৰু লাইক শ্বেয়াৰ কৰি দিব এইখন চাব ইয়াৰ মেখেলাখন হয় মেখেলাখনো খুব বেছি ধুনীয়া হয় আহল বহল ডাঙৰ দীঘল আছে আৰু ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ আজি মই আপোনালোকৰ ওচৰত একেযোৰে লৈ আনিছিলোঁ দেখালোঁ ভালদৰে যদিহে মন পচন্দ হৈছে অৰ্ডাৰ কৰিব পাৰিব আজিলৈ ইমানে ধন্যবাদ